জনাব বিচাৰিছো যেটো ভূমিৰ কথা কোৱা হৈছে এই ভূমিটো বিক্ৰী কৰা হ'ব বুলি এটা সিদ্ধান্ত লোৱা হৈছিল কিন্তু হেতু হল মানুহবিলাকক অলপ আন্ধাৰত ৰাখি এইটো লোৱা হৈছিল সৰ্বসাধাৰণ যেটো জনতা সৰ্বসাধাৰণ যিবিলাক বিশ্বাসী আমাৰ মণ্ডলীৰ তেওঁলোকে সম্পূৰ্ণকৈ বিষয়টো নাজানে তাৰপিছত আমি কি গম পালো যে চাবুৱাৰ যেটো মাটিটো এজন ব্যক্তি আছে আজি নাম নলও বাৰু এই ব্যক্তিজনক তেওঁলোকে বিক্ৰী কৰা বুলি তেওঁলোকে কয় কিন্তু আমি যদি অर्थত চাবলৈ যাওঁ তেওঁক বিক্ৰী কৰি দিয়া নাই কিন্তু তেওঁক সেই মাটিটো তেওঁক বিক্ৰী কৰা হোৱা নাই কিন্তু তেওঁক বিক্ৰী কৰিব দিবৰ কাৰণে পাৱাৰ অফ এটৰ্নি দিয়া হৈছিল আৰু তেওঁ সেই মাটিটো অন্য ব্যক্তিসকলক বিক্ৰী কৰি দিলে আৰু তাতে নামজাৰি কৰি দিয়া হল এইটো বেলেগৰ নামত আছে আমি গম পালো তেওঁলোকে আমাক জনায় যে মাটিটো ইমান টকাত বিক্ৰী হল 2 কোটি টকাত কিবা টকাত 2 কোটি টকা কিন্তু আমি যেতিয়া মানুহবিলাকক খুদি গম পালো এইটো বহুত বেছি টকাত বিক্ৰী হৈছে গতিকে দেখ এটা দুৰ্নীতিৰ আমি এটা গোন্ধ এটা পাইছো ইয়াতে কিমান ভূমি আছিল আৰু কিমান মাটিটো according to land records জমাবন্দী যেটো আছে আমাৰ জমাবন্দী মতে 8 বিঘা মাটি বিক্ৰী কৰা হৈছে কিমান আছিল 57 that total আমাৰ 57 বিঘা মাটি আছে তো ভূমি যেটো বিক্ৰী কৰাৰ কথা চলি আছে তাত 8 বিঘা মাটি বিক্ৰী কৰা হৈছিল আৰু হেতু ডাইসিশন কাউন্সিলতো নেতা সেক্ৰেটাৰী হেতু দুনিয়াকৈ ৰিপৰ্ট দিছে তাৰ পিছত 8 বিঘা মাটি তেওঁলোকে আমাক হিসাব দিছে যে 8 বিঘা মাটি 2 কোটি টাকাত বিকিছে বলে মুনিন ফুকনক বিকিছে বলে তেওঁলোকে ডিক্লাৰেশন লেটাৰ আমাক দিয়া হৈছে কিন্তু আমি অকমান সালিদাৰি চালু তাৰ পিছত ল্যান্ড ৰেকৰ্ড বিলাক আমি চেক কৰিলো তেওঁলোকে আমাক চাৰ্জৰ লেটাৰ লিখিছে যে মুনিন ফুকনক বিক্ৰী কৰা হৈছে কিন্তু মাটিটো জমাবন্দী যেতিয়া চালু মুনিন ফুকনত এক টুকুৰাও মাটি নাই তাৰ নামত কিন্তু আমি এটা কাগজ পালো এটো হল পাৱাৰ অফ এটৰ্নি তাক দিয়া হৈছে